নমস্কাৰ আপোনালোকক RM এডুকেশ্যন চেনেললৈ সকলোকে স্বাগতম জনাইছো। আপোনালোকৰ বাবে বহুতে ভাল খবৰ লৈ আহিছো আৰু লগতে বিশেষকৈ আপোনালোকে হয়তো বহুতে চিন্তিত হৈ আছিলে ৰিজাল্টক লৈ আৰু স্কিল টেষ্ট কেতিয়া হ'ব বা ভাইভা টেষ্ট কেতিয়া হ'ব সেইখিনি ওপৰত বহুতে হয়তো চিন্তিত হৈ আছিল আৰু ৰিজাল্ট কেতিয়া দিব মে মাহৰ ফাৰ্ষ্ট সপ্তাহ বা ফেব্ৰুৱাৰী লাষ্টত দিম বুলি কৈছে কোনটো তাৰিখত দিব সেইখিনি আপোনালোকে আজি ভিডিঅ'টোৰ যোগেদি গম পাব আৰু মই আশাবাদী আপোনালোকে যিমান পাৰে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব কাৰণ এনে ধৰণৰ আপডেট আপোনালোকে এইটো চেনেলৰ যোগেদি পাই থাকিব যদি লগতে আপোনালোকে যদি আমাৰ চেনেলটোলৈ আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব লাইক কমেন্ট কৰিবলৈ নাপাহৰিব কাৰণ এনে ধৰণৰ আপডেট আপোনালোকে এইটো চেনেলৰ যোগেদি আপোনালোকে গম পাই থাকিব যিমান পাৰে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰো বহুতে হয়তো আপোনালোকে গম পাইছে নিউজে হওক বা সকলোৱে কৈ আছে আৰু লগতে আমাৰ মামায়ে কৈছে আপোনালোকে গম পাইছে ফেব্ৰুৱাৰী লাষ্টত আৰু মাৰ্চৰ প্ৰথম সপ্তাহতে দিম বুলি কৈছে কিন্তু হাই সেকেন্ডাৰী আৰু মেট্ৰিকৰ পৰীক্ষা শেষ হ'ব তেতিয়ালৈকে আৰু লগতে DSSৰ আৰু DME পৰীক্ষা হ'ব 9 মাৰ্চত আৰু সেয়ে তাৰ আগতে ৰিজাল্ট আপোনালোকক দিব আপোনালোকে ইমান চিন্তা কৰিবলৈ প্ৰয়োজন নাই ৰিজাল্ট তেতিয়া দিব লগতে আপোনালোকে ভাইভা আৰু স্কিল টেষ্টৰ কাৰণে প্ৰিপাৰেচন কৰিব লাগিব আৰু বহুতে হয়তো আপোনালোকে যিসকলে এমপ্লয়মেন্ট সাৰ্টিফিকেটখন আপডেট কৰা নাই হয়তো আপোনালোকৰ ৰিজাল্টটো অসুবিধা হ'ব পাৰে কাৰণ বহুতে হয়তো ফেক বুলি ভাবি আছিল কিন্তু অফিচিয়েলি হেতু কৈছিল কিন্তু আপোনালোকে হয়তো গুৰুত্ব দিয়া নাই কিছু সংখ্যকে আপডেট দিয়া নাই যাৰ ফলত আপোনালোকৰ অসুবিধা সৃষ্টি হ'ব পাৰে সেই কাৰণে আপোনালোকে এমপ্লয়মেন্টটো আপডেট কৰিব লাগিছিল কিন্তু এতিয়ালৈকে আপডেট কৰা নাই হয়তো আপোনালোকৰ অসুবিধা সৃষ্টি হ'ব পাৰে যিসকলে এডিআৰই গ্ৰেড 4 হওক বা গ্ৰেড 3 দিছিল আৰু যিসকলে এডিআৰই গ্ৰেড 3 প্ৰথম ৰিজাল্ট দিব প্ৰথম এডিআৰই গ্ৰেড 3 ৰিজাল্ট দিব তাৰ পিছতে গ্ৰেড 4 ৰিজাল্ট দিব সেয়ে আপোনালোকে ভাইভা আৰু স্কিল টেষ্ট হয়তো এপ্ৰিল মাহৰ হৈ যাব পাৰে আপোনালোকে যিমান পাৰে প্ৰিপাৰেচন কৰক ভাইভা কেনেকৈ কি কৰিব লাগে সেইখিনি ইন্টাৰভিউখিনি চাওক আৰু স্কিল টেষ্টখিনি কেনেকৈ কি কৰিব লাগে সেইখিনি আপোনালোকে ইউটিউবতে হওক বা ফেচবুকতে হওক সেইবোৰ সোশ্যাল মিডিয়া এপবোৰত আপোনালোকে চাওক তেতিয়া আপোনালোকে গম পাব কেনেকৈ কি ধৰণে লয় ইন্টাৰভিউবোৰ সেয়ে আপোনালোকে চিন্তা কৰিবলৈ প্ৰয়োজন নাই লগতে গ্ৰেড 3 যিসকলে হাইষ্ট কোৱালিফাই হৈছিল তেওঁলোকে হয়তো নাম আহি যাব চিন্তা কৰিবলৈ প্ৰয়োজন নাই হয়তো আপোনালোকে এনসাৰ শিট চাইছে আৰু সেয়ে গ্ৰেড 4ও একেই আপোনালোকে এনসাৰ শিট চাইছে চাগে আপোনালোকে গম পাইছে যে কিমান মাৰ্ক পাইছিলে সেইখিনি আপোনালোকে গম পাইছে লগতে ৰিজাল্টটো ঘোষণা কৰিব চিন্তা কৰিবলৈ প্ৰয়োজন নাই আৰু সেয়ে আজি ভিডিঅ'টো ইমানটো সমাপ্ত কৰিলো কেনে লাগিছিল যদি ভাল লাগিছিল চেনেলটো সাবস্ক্ৰাইব লাইক কমেন্ট কৰিবলৈ নাপাহৰিব যিমান পাৰে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব কাৰণ এনে ধৰণৰ আপডেট আপোনালোকে এইটো চেনেলৰ যোগেদি পাই থাকিব যিমান পাৰে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব সেয়ে সকলোকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনালো।